দৰ্শকসকল নমস্কাৰ। এটি বিশেষ কাৰণতে ভিডিঅ'টি আজি প্ৰস্তুত কৰিবলগীয়া হৈছে। এতিয়া মই বিশ্বনাথ চাৰিআলিৰ পৰা তিনিখুটি অভিমুখে যাত্ৰা কৰি আছো। তিনিখুটি হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী এক অঞ্চল, এক গাঁও, যাৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া আপোনালোকে এই ভিডিঅ'টিত নিশ্চয় দেখিবলৈ পাৰিছে। আমি আমাৰ ভেকেশ্যন বা গৰমৰ বন্ধ বা যিকোনো তেনেকুৱা সুবিধা পালে ক'ৰবাত দূৰৰ ঠাই কিছুমান ফুৰিবলৈ যাওঁ বা আমাৰ যাবলৈ মনো যায়, কিন্তু আমি আমাৰ নিজ যি অঞ্চল সেই ঠাইখনৰ যি সৌন্দৰ্য সেইটো উপভোগ কৰাৰ পৰা বঞ্চিত থাকি যাওঁ। কিন্তু আপোনালোকে দেখিছেনে, আমাৰ এই ঠাইখনেই এতিয়া বাৰিষা জুন মাহ চলি আছে। জুন মাহৰ এক ডাৱৰীয়া দিনত মই গাড়ীৰে যাত্ৰা কৰি থাকোঁতে মনত পৰি গ'ল যে কিয়নো এই ভিডিঅ'টি প্ৰস্তুত কৰি আপোনালোককো আমাৰ অঞ্চলৰ সৌন্দৰ্যটোৰ লগত অৱগত কৰাই দিওঁ। আমাৰ এই অঞ্চলটি ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত নমৰা বুলি অৰুণাচলৰ এখন ঠাই আছে, যিটো নেকি পাহাৰৰ দাঁতিতে আৰু পাহাৰৰ লগতে লাগি থকা জেগা, য'ত নেকি বৰগাং নামৰ নদীখন বৈ গৈছে। আৰু এই ঠাইখনৰ সৌন্দৰ্য কি ক'ম মই আপোনালোকক। বহুত দূৰ দূৰণিৰ পৰা এই অঞ্চলত পিকনিক খাবলৈ বা ফুৰিবলৈ মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। জানুৱাৰী মাহৰ প্ৰথম দিনটোত 1 জানুৱাৰীত এই অঞ্চলত কমেও 150-200 কেতিয়াবা 300-400 গাড়ীও পিকনিকৰ কাৰণে ইয়াত জমা হোৱা দেখিবলৈ পোৱা গৈছে, যেতিয়া নেকি পিকনিক খাবলৈ বহিবলৈ পৰ্যন্ত ঠাই নোহোৱা হৈ যায়। তেনেকুৱা এক দৃশ্য ইয়াত। গতিকে আপোনালোকে এবাৰ আহি চাওকচোন আমাৰ এই অঞ্চলত আৰু উপভোগ কৰক। এতিয়া চাওক আপোনালোকে, আমি যে গৈ আছো ৰাস্তাইদি, ৰাস্তাৰ দুই কাষে সৰু ডাঙৰ বিভিন্ন ধৰণৰ গছ আছে, দূৰণিত পাহাৰৰ এক দৃশ্য দেখিবলৈ পোৱা গৈ আছে। খোলা খোলা জাগা, মাজে মাজে ঘৰ, পথাৰ, এক আমেজ আছে। এক গাঁৱৰ যি সৌন্দৰ্য থাকিব লাগে সেইটো গোটেইখিনি ইয়াত পোৱা যায়। চৰাই চিৰিকটি, গাই গৰু এনেকা বান্ধি থোৱা, ভাল লাগে ইয়াত কিবা এটা। আৰু চহৰত থকা মানুহসকলৰ কাৰণেতো বেছি দূৰত যাবলৈ কোনো প্ৰয়োজন নাই। ইয়াত আহিলে আপোনালোকে এক স্বৰ্গৰ দৰে অনুভৱ কৰিব যেন মোক লাগে। কাৰণ আমি প্ৰায়ে যাওঁ নমৰা নামৰ ঠাইখিনিত ফুৰিবৰ কাৰণে, পিকনিক খাব হওক বা লগ বন্ধুৰ লগত কেতিয়াবা সময় অতিবাহিত কৰিবৰ কাৰণে যাওঁ। আৰু গৈ কেতিয়াও নেকি আমাক আমনি নালাগে। এই জেগাত গৈ বৰ নহওঁ আমি, এইবাৰ গ'লো আকৌ নাযাওঁ তেনেকা নহয়, বাৰে বাৰে গৈ থাকিব মন যায়। কিমান যে ভাল লাগে নহয় জেগাটো। म तिम्रो भइसके तिमी मेरो